মন্দিবর মহামুনি অগস্তির শপথ কুমার ধূম্রাক্ষ কি হল মন্দিবর কুলাচল রাক্ষসলৈ পরিণত হল মন্দিবর মহারাজ কি শোনালে মুখ আপনি এই বচন শুনার আগতে মোৰ মৃত্যু নহল কিয় মহারাজ মন্ত্ৰীবর মহারাজ কুমার ধূম্রাক্ষই অগস্তিক কি অপরাধ করেছিল মন্ত্ৰীবর কুমার ভোকত আতুর হৈ অগস্তিক অন্ন বিচাৰিছিল বহুবাৰ কোৱাৰ পাছতো অগস্ত্যে অন্ন দিবলৈ ইচ্ছা নকৰাত কুমাৰে যজ্ঞ ধ্বংস কৰে আৰু তেতিয়াই অগস্ত্যে ব্ৰহ্ম শাপ দি কুলাচল ৰাক্ষসলৈ পৰিণত কৰে অগস্তি মোৰ ভোকাতুৰ পুত্ৰক দানৱলৈ কৰিলি পৰিণত সব বেকি অগস্তি এমুঠি অন্নই তোক নাতিলে তোক মই এতিয়াও ক্ষমা নকৰো মন্ত্ৰীবৰ মহারাজ বলা প্ৰথমে যাওঁ মই পুত্ৰৰ কাষে তাৰ পাছত অগস্তিক কৰিম বিচাৰ বলা মন্ত্ৰীবৰ বলে মহারাজ আজি ক'ত গৈছিলা মোৰ বিনা অনুমতিত কিয় ঘূৰি ফুৰিছা কতা মই কেনিও যোৱা নাই মোক সেই বিষয়ে প্ৰশ্ন নকৰাই ভাল দেখিছোঁ তোমাৰ দিনক দিনে সাহস বাঢ়ি গৈছে কোৱা কলৈ গৈছিলা যদি মই নকওঁ ক'বলৈ বাধ্য কৰাম কিন্তু কি অধিকাৰত কাৰণ তুমি মোৰ পত্নী মিছা তুমি মোৰ পিতাক বধ কৰি বলপূৰ্বক মোক তোমাৰ পত্নী কৰি ৰাখিছা এই কলি ইমান সাহস পাপিষ্ঠ নাৰী আজি মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে তোৰ ৰক্ষা কৰা থাকে দাদা এতিয়াই এই পাপিষ্টক হত্যা কৰা কোন দহত কিয় প্ৰৱেশিলি এই পাতাল ৰাজ্যত নাজাননে বিশ্ব বিজয় নলো এই দুৰ্যোগ্যতা বাৰু তই কেনেকে ৰক্ষা কৰ নিজৰ জীৱন
এনে ৰখাচোন মোৰ ফুল কমলীয়া ল'ৰা আজি দানৱলৈ হ'ল পৰিণত হওক দানৱ হওক ৰাক্ষস তথাপি মোৰ পুত্ৰ আহ বাচা মোৰ বুকুৰ মাজলৈ আহ মাত বাচা পিতা বুলিবা আকৌ এবাৰ মাত নাই মোৰ কোনো পিতা নাই মই দুৰ্দান্ত ৰাক্ষস তেনেকৈ নকবি বাচা পিতৃৰ আদেশ পালন কৰাটো পুত্ৰৰ প্ৰধান কৰ্তব্য বাচা তোৰ আগতে অগস্তি খোদাগৈ অখৰি দেৱতা শ্ৰেষ্ঠ নে মানৱ শ্ৰেষ্ঠ মই আহিলো মন্ত্ৰীবৰ মহাৰাজ তুলাচনে ঠিকেই কৈছে মই এবাৰ অগস্তিক সুধিব লাগিব দেৱতা শ্ৰেষ্ঠ নে মানৱ শ্ৰেষ্ঠ মহাৰাজ মোক অগস্তিৰ আশ্ৰমলৈ লৈ ব'লা মন্ত্ৰীবৰ মহাৰাজ কৰজোৰে কৰিছো মিনতি আপুনি অগস্তিৰ আশ্ৰমলৈ যাব নালাগে তুমি মোক বাধা নিদিবা মন্ত্ৰীবৰ মহাৰাজ যিয়ে মোৰ পুনৰ সংসাৰ জুই দিলে যাৰ কাৰণে আজি মোৰ একমাত্ৰ পুত্ৰ দানৱলৈ হ'ল পৰিণত সেই অগস্তিক মই এবাৰ সাক্ষাৎ কৰিবই লাগিব ব'লা মন্ত্ৰী বিলম্বৰ নাই প্ৰয়োজন বলক মহাৰাজ কৰ্ণপতন ইমান সহজে নহয় তাৰ মৃত্যু এক ৰহস্য কি বাৰু ৰহস্য জানানে তুমি জানো যেতিয়া ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰ ধৰি হিৰণ্যক বধ কৰিছিল এয়া এটা প্ৰকাণ্ড গদা সেই স্থানত এৰি থৈ যায় শিৱৰ বৰত বলিয়ান অশ্বকৰ্ণ সেই গদাৰে নিধন কৰিব পৰা হ'ব কিন্তু সেই গদা ধাৰণ কৰিবলৈ প্ৰথমে বৰাহ বিষ্ণু সন্তুষ্ট কৰিব লাগিব গতিকে আমি বৰাহ বিষ্ণু স্তুতি কৰোঁ আহা ব'লা দুষ্ট আমি তোমালোকৰ ভক্তি কীৰ্তনৰ দিছো অনুমতি সঁচা কথা এই গদাৰে বধ কৰিব পাৰিবা দুৰ্জন্ত তুৰি ধৰা বৰাহ ৰূপী অৱতাৰ গদা তুরি ধরা বরা বিষ্ণু
তহঁতে এতিয়াও ইয়াতে কৰিছ বিচৰণ তহঁতকো কওঁ মই বাখ্যাত ৰৈ নাথাকিবা দাদা হত্যা কৰা জানোৱে দুটাই কথা চাওঁ বাৰু কেনেকে ৰক্ষা কৰিব পাৰ জীৱন ময়ো তহঁতক আজি রামকৃষ্ণ হরি ভীনা কৃষ্ণ হরি ভীনা অশ্বকৰ্ণৰ বিনাশ ঘটিল যেতিয়া আমাৰো পাতালপুৰী ৰৈ থকাৰ কোনো আৱশ্যকতা নাই দাদা ধৰ্মৰাজেও চাগে আমালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে গতিকে সেৱা আমাকে পৃথিৱীলৈ যোৱাৰ পথ দেখাই দিয়া বিদায় বেলা এই অভাগীৰ পুত্ৰমালাধাৰী পৰাগ্ৰহ নাই নাই সেৱা তুমিতো অশ্বকৰ্ণ পত্নী তেনেস্থলত তার বাবে চিন্তা নকরিবা অর্জুন প্ৰভু হেমা ভন্দরী তুমি পত্নী রূপে গ্রহণ করো যেকে ধর্মরাজ যুধিষ্ঠির হস্তিনা রাজসংঘাখনত পুনৰ আৰোহণ কৰিব তেতিয়া হেমা ভন্দৰীক হস্তিনালৈ লৈ যাব পাৰিব প্রভু তোমার যে ইচ্ছা পৃথিবীলৈ যোৱাৰ পথ দেখাই দিয়া ব'লা
অগস্ত্যের আশ্রম। মহারাজ অকস্মাতে এই অৰণ্যৰ মাজলৈ অহাৰ উদ্দেশ্য জানিব পাৰোঁ? মুনিবৰ মই জানিবলৈ আহিছোঁ মোৰ পুত্ৰক কেনেদৰে সাপেৰে দণ্ডিত কৰাৰ কাৰণ কি? মহারাজ মানুহে নিজৰ ভাগ্য নিজেই নিৰ্ধাৰণ কৰে, তাৰ বাবে কোনো জগৰীয়া নহয়। কিন্তু কুমাৰক অভিশাপ আপুনি দিছিল। সেই অভিশাপ সি নিজেই মাতি আনিছিল। সি এমুঠি অন্ন বিচাৰি আপোনাৰ আশ্ৰমলৈ আহিছিল, কিন্তু তাৰ পৰিণামে পালেহি ভীষণ অভিশাপ। কিয় মুনিবৰ, কিয় পালেহি ভীষণ অভিশাপ? তাৰ আগে মই নিজেই আহি আপোনাক অন্ন বিচাৰিছিলোঁ। বহুবাৰ কোৱাৰ পাছতো আপোনাৰ মন নুকুমলিল। যজ্ঞৰ নৈবেদ্য দেৱতাৰহে, মানুহৰ নহয়। সঁচা কথা, যজ্ঞৰ নৈবেদ্য দেৱতাৰ, মানুহৰ প্ৰাপ্য নহয়। ভুল ভুল মুনিবৰ, ভুল। যজ্ঞ মানুহৰ বাবে, মানুহৰ কল্যাণৰ বাবে। যজ্ঞৰ ধোঁৱাই আকাশত ডাৱৰৰ সৃষ্টি কৰে, আৰু সেই ডাৱৰে পৃথিৱীত বৰষুণ দিয়ে, আৰু সেই বৰষুণে পৃথিৱীত শস্যশালীন কৰে, আৰু শস্য খাই জীৱ জীয়াই থাকে। গতিকে মুনিবৰ, যজ্ঞ মানুহৰ বাবে, মানুহৰ কল্যাণৰ বাবে। কিন্তু মুনিবৰ, আপুনি এটা যজ্ঞ, সামান্য যজ্ঞৰ বাবে প্ৰজাৰ ৰাষ্ট্ৰৰ এটা ৰাজবংশ ধ্বংস কৰিলে। কিয় মুনিবৰ, কিয় আপুনি ৰাষ্ট্ৰৰ এটা ধ্বংস কৰিলে? আশ্ৰয়দাতাই যদি আশ্ৰিতক বিপদত পেলাই মুনিবৰ, তেন্তে আশ্ৰয়দাতাক শাস্তি দিয়াত কোনো ভুল হ'ব নোৱাৰে। পিতৃৰ বুকুৰ পৰা একমাত্ৰ পুত্ৰ কাশী নিয়াটো কিমান যান্ত্ৰণাদায়ক আপুনি কেনেকৈ বুজিব মুনিবৰ? মহাৰাজ, আপুনি জানি শুনিও অবিবেচকৰ দৰে কথা কৈছে কিয়? মুনিবৰ, মই গুণী জ্ঞানী, কিন্তু তাৰ আগতে জানি থওক মই ক্ষত্ৰিয়। শক্তি আৰু সম্পদ আহৰণ কৰাটোৱে মোৰ প্ৰধান কৰ্তব্য। কিন্তু আপুনি জিতেন্দ্ৰ দেখি, অথচ আপুনি ক্ৰোধত বশৱৰ্তী হৈ মানৱতা দিলে বিসৰ্জন। আপুনি অধৰ্মী মুনিবৰ, আপুনি অধৰ্মী। মহাৰাজ, আপুনি কিন্তু সীমা চেৰাই গৈছে। মুনিবৰ, আপুনি মোৰ আশ্ৰম এতিয়া ত্যাগ কৰক। তপস্বী, আজি ৰজাই তোৰ আদেশ নামানে কদাপি। শুন তপস্বী, ৰজাৰ প্ৰচণ্ড আদেশ। এই মুহূৰ্ততে মোৰ ৰাজ্যৰ আশ্ৰম কৰ পৰিত্যাগ। সাৱধান ৰাজন। মুনিবৰ, এই ৰেখা অতিক্ৰম কৰি এখোজ আগলে বাঢ়িবা, অন্যথা জানিবা, অন্যথা বিপদ সন্নিকট তোমালোকৰ। যদি আগবাঢ়ো তেতিয়া ব্ৰহ্মসাপত লিপ্ত হবা। ব্ৰহ্মসাপ? বেছ তেন্তে ময়ো চাওঁ ঋষিৰ মহিমা কিমান। মহাৰাজ, মোকতো তুমি বাধা নিদিয়া মই চাবই লাগিব। তুমি মোক বাধা নিদিবা, মন্ত্ৰীবন। তুমি মোক বাধা নিদিবা। মই এতিয়া আহিছোঁ, মহিমা কিমান। বাধা নিদিবা মন্ত্ৰীবন। মই এতিয়া এই ৰেখা অতিক্ৰম কৰোঁ। মোক বাধা নিদিবা মন্ত্ৰীবন, মই এতিয়া অতিক্ৰম কৰোঁ। মুনিবৰ, মই মন্ত্ৰীবন। সর্বজনে
কৰাৰ বাবে তহঁতি শিলালৈ পৰিণত হলি গতিকে শ্ৰীহৰি চৰণ কমলৰ পৰশ যি পৰ্যন্ত নাপাবি সেই পৰ্যন্ত তহঁতৰ মুক্তি নহ'ব কদাপি ভাইহঁত দাদা ভীম আৰু অৰ্জুন আজিৰ পৰ্যন্ত নাহিল সিহঁত দুয়ো কোনো বিপদত পৰা নাইতো দৈৱৰ পাকত পৰি মই এই সকলো অথন্তৰ কৰিলো না কিয় এনে বাক্য কৰিছে উচ্চাৰণ চিন্তা নকৰিব অতি সোনকালে দুয়ো আহিব ওলতে চোৱা দাদা দাদা ভীম আৰু অৰ্জুন আহিব দাদা আমাৰ প্ৰণিপাতে কৰিব উঠা ভাইহঁত দাদা অতদিন তোমালোক ক'ত গৈছিলা ভাইহঁত দাদা এক কন্যাই আমাক হৰণ কৰি পাতালপুৰলৈ লৈ গৈছিল হৰণ কৰিছে তাৰ পাছত না অ পাঞ্চালী না সেই পাতালপুৰত বৰাহৰূপী ভগৱানক তুষ্ট কৰি ভীম দাদাই অশ্বকৰ্ণ নামে এক ৰাক্ষসক কৰিলে পৰা শ্ৰীহৰিক অশেষ ধন্যবাদ বাৰে বাৰে বিপদৰ সময়ত আমাক তেওঁ কৰিছে সহায় সঁচা দাদা অনেক ভক্ত তাৰ ভগৱানৰ সহায় তাৰ ব'লা ভাইহঁত তেন্তে আমি অন্য স্থানে গমন কৰোঁ ব'লা দাদা। হে প্রবেশিলা মাঝে মনি কবীর প্রবেশিলা মাঝে মনি কবীর হরে হকে সলে না বনি দেখিতে সলে রাবতী দেখিতে সুন্দর রে কুলাসল পুত্র গীত আনন্দিত মন কুলাসল পুত্র গীত আনন্দিত মন হরে রাম হরি রাম হরি গুণারি রাম হরি রাম হরি গুণারি সেনাপতিদেৱ কুমাৰ মই আৰু কিমান দিন অস্ত্ৰ শিক্ষা গ্ৰহণ কৰিব লাগিব কুমাৰ প্ৰচলিত অস্ত্ৰ শিক্ষা প্ৰায় সমাগত সেনাপতি কিন্তু কুমাৰ নানা বীৰৰ লগত যুদ্ধৰ কৰিবৰ বাবে অস্ত্ৰ শিক্ষা লাভ কৰিব লাগিব সেই সকলোখিনি শিকোৱাৰ ভাৰ মোৰ পিতৃয়ে আপোনাৰ ওপৰত দিছে মহাৰাজৰ মই আদেশ নতশিৰে কৰিম পালন সৌৰ মহাৰাজ আহিব লাগিছে আমাৰ সেৱা গ্ৰহণ কৰক মহাৰাজ মোৰ বাছ সকলো শিক্ষতে অৰ্গত হৈছেনে
মহৰস কুমাৰৰ অস্ত্ৰ শিক্ষা প্ৰায় সমাগত। সেনাপতি দিয়া সকলো শিক্ষা তই ভালদৰে কৰিবি গ্ৰহণ। ভাল পিতা। আমাৰ প্ৰণাম কৰিব গ্ৰহণ। কিয় বাতৰি সেনাপতি? মহাৰাজ অগস্তি কোপত পৰি আপোনাৰ পিতৃকে ধৰি আৰু মন্ত্ৰীদেৱ শিললৈ হল পৰিণত। হয় মহাৰাজ। সকলো শিললৈ পৰিণত হ'ল। ইমানতো ক্ষান্ত নাথাকি সেই অগস্তি মৰিয়ে মোৰ পিতা আৰু মহামন্ত্ৰীকো শিললৈ কৰিলে পৰিণত। পিতা এইবিলাক কি হৈছে মই একো বুজিব পৰা নাই। তই নুবুজিবি পাছত। তোৰ পিতৃও এদিন মানুহ আছিল, ৰাজ্যখন আছিল। অগস্তিৰে অন্য বিচাৰি যাওঁতেই তোমাৰ পিতা কৰিলে পৰিণত। অগস্তি তোক মই ভালদৰে চাই আছো। অগস্তি কোপত পৰি অগস্তিয়ে দিলে বামহাপ। অগস্তি অগস্তি তই মোক হাপ দি বৰ ভাল কাম নকৰিবি। তোক ধ্বংস কৰিবৰ বাবে এই তুলাচলে ভয়ংকৰ ৰূপ ধৰিছে ঘৰত। যাওঁ বল বিশ্ৰামৰ হেতু। পৃথিৱীৰ চতুৰ্দিশে আমি কৰিলোঁ ভ্ৰমণ, কিন্তু এনে অনুপম ঠাই আমি ক'তো দেখা নাপালো। কিন্তু দাদা জানিব পাৰিছো ইয়াতে কুলাচল নামে এক দানৱে কৰিছে ৰাজত্ব। আমি ইয়াৰ পৰা আঁতৰি যোৱাই উচিত হ'ব বুলি মই ভাবো। এনেকৈ গুচি গ'লে জগতে আমাক কাপুৰু কাখ্যা নিদিবনে? কোন তই? কিয় প্ৰৱেশ কৰিছ কুলাচলৰ ৰাজ্যত? এই স্থান কৰ পৰিত্যাগ? কোন তই? কি শক্তিত কৰিছ আদেশ? নিজৰ ৰাজ্যত আদেশ দিবলৈ কিয়নো ক্ষমতা দিব নালাগে। এই ক্ষমতা যদি কাঢ়ি লোৱা হয় তেতিয়া মৃত্যু আগতো সেয়া সম্ভৱ নহয়। এই ব্যৱস্থা কৰা হয়। দাদা আৰু তোমালোকে এই স্থান কৰা পৰিত্যাগ।
কৰিছিলি থাক পৰিথাক ভৰাৰ বক্ষত ওলা দাদা ওলা অৰ্জুন কুলাচলৰ ভয়ত স্বৰ্গৰ দেৱতা মত্যৰ মানৱ আর পাতালৰ পাখকিকে ধৰি হয় কম্পমান তেনেস্থলত মোৰ ৰাজ্যত মনুষ্যই কৰে হাহাকাৰ এনে কথা মোৰ কদাপি সহ্য নহয় অতি দুখৰ কথা এই দুখৰ বাতৰি সেনাপতি মহারাজ কুঞ্জৰত পৰিল ৰণত কুঞ্জৰত পৰিল ৰণত অ মহারাজ সেনাপতি মহারাজ আক্ৰমণ কৰাইবে মনুষ্যহঁতক বিলম্বই মিলাব লাগিলে দিয়া মোৰ মহাগল সেনাপতি দিয়া আক্রমণ করাবে মনুষ্যহঁতক করাইবে জয় ধ্বনি মেদিনী কপায় জয় কুলাচলৰ জয় জয় মহাবীৰগণৰ জয় 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 এতিয়াও আমি বিপদমুক্ত হোৱা নাই অন্য এক ভীষণ আক্ৰমণৰ বাবে প্ৰস্তুত হৈ থকা কুলাচলে যেতিয়া সেনাপতিৰ মৃত্যু বাৰ্তা পাব তেতিয়া সি প্ৰবল বিক্ৰমেৰে আমাক কৰিব আক্ৰমণ সঁচা কথা দাদা কুলাচলৰ সেনাপতিৰ লগত যুদ্ধ কৰিয়ে তাৰ বীৰত্বৰ প্ৰমাণ পালো দাদা পুত্রগণ আক্ৰমণৰ বাবে সাজু হোৱা প্ৰথমে জানিব পাৰো নে কে দুখে মোৰ সেনাপতিক কৰিলে নিধন দস্তজনকে নিধন কৰাটো কোনো দুখৰ কথা নহয় বেশ তেন্তে সেয়ে হওক এক যুদ্ধ কৰি পলম তোমালোকে এইখন কৰা পৰিত্যাগ আমিও কুলাচলক বধ কৰি অৰণ্যত শান্তি চাব নকৰিবা কৃষ্ণ কাপোৰ অস্ত্ৰ কৰোঁতকৈ কুলাচল বৰ ডাঙৰ বীৰ নহয় তোমালোকে এই স্থান ত্যাগ কৰা দেবা Yeah.
দানৰ বাই মোৰ নকু এবাৰ মোক দাদা না বুলি কোৱা। উঠক না উঠক না উঠক না এবাৰ মোক দাদা বুলি মাত। না 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 ওঠা ওঠা দাদা ধর্মরাজ। যদুপতি ধর্মরাজ মার বল দিনমণি বৈঠানোর বেলা কি করু দিয়ক পালে। দাদা ধর্মরাজ নাই কোনো চিন্তার কারণ। এই আসোয়া ধর্মরাজ তুমি এই আদি আৰু তোমাতেই শেষ। তোমাকেই কেন্দ্ৰ কৰি এই বিশ্ব ব্ৰহ্মাণ্ড চলিছে। আমাৰ সেৱা গ্ৰহণ কৰক। দাদা অপরাধী নকরিবা মোক। ওঠা সকলো দিন যদুপতি দাদা তোমাৰ অনন্ত শক্তিৰ স্পৰ্শই আমাৰ সকলোকে অধিক শক্তিশালী কৰি তুলিলে। দাদাই ঠিকেই কৈছে সখা। সখা সেই যদুপতি নকল আপুনি থাকিলে সহায়ত তুৰন্তে নিধন কৰিম সেই কুলাচল দানৱক। না কোলাচলে দানৱ কোলাচলে বধৰ ৰাখা কৰি পৰিত্যাগ বলক বলক যাওঁ গছে অন্য স্থানলৈ। নহয় যজ্ঞহেনী না যিকোনো উপায়েৰে কুলাচলক নিধন কৰি ঋষি মুনিসকলক শান্তি প্ৰদান কৰিবই লাগিব। বান্ধৱগণ ইমান সহজতো কুলাচল নিধন নহয় সম্ভৱ। সি অতিকে দুৰ্দান্ত মায়াবী। সেয়ে নিজে মই কৰিম সমৰ কুলাচলৰ বিৰুদ্ধে। তোমালোকে মাত্ৰ মোক কৰিবা সহায়। দাদা আপুনি যাজ্ঞহেনী সহিতে কৰকৈ বিশ্ৰাম আৰু আমিও যাওঁ কুলাচল নিৰ্ধনৰ হেতু। তোমাৰ যি ইচ্ছা মাধৱ। দাদা ভাইহঁত সাৱধানে কৰিবা সমৰ। প্ৰিয়ে না ব'লা আমি বিশ্ৰামৰ হেতু গমন কৰোঁ। বলক না ব'লা দাদা আৰু নকুল সহজে আমিও যাওঁ কুলাচল নিৰ্ধনৰ হেতু। ব'লা
পাণ্ডুর নন্দন খগেশ্বরে পাণ্ডু কুলাচল মহারাজে মুকে রক্ষভার করিছে পর্বণ কর সাধ্য আছে মোক পৰাস্ত কৰি এই ৰাজ্যত কৰিব প্ৰৱেশ যাৰ ভয়ত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ পাখি হয় কম্পমান তেনে স্থলত মোক পৰাস্ত কৰিব নাই এই পৃথিৱীত হৌৱা এইফালে কোনোবা আহিব লাগিছে কোন তোমালোক কি সাহসে প্ৰৱেশিলা এই কুলাচল নগৰে পৰিচয় পাছতো পাবা প্ৰথমে আমাক নগৰৰ পথ মুকলি কৰি দিয়া বীৰবৰ দেহত এক বিন্দু শুনি থকালৈকে নগৰৰ পথ কদাপি এতিয়া নহ'ব বেছ কথা চোৱা তেন্তে শক্তিৰে মুক্ত কৰি ল'ম নগৰৰ পথ দাদা বৃক্ষধৰ যদুপতি আক্ৰমণ কৰাই পাখণ্ড এই দুৰ্মত এই ললু এই দুশ্চৰিতাৰে তোৰ আজি জীৱন লীলা কৰিম সমাপন বেছ তেন্তে সেয়ে হওক প্ৰাণত ৰক্ষা কৰ নিজৰ জীৱন বেছ তেন্তে সেয়ে হওক আত্মৰক্ষা কৰে শান্ত হোৱা সখা শান্ত সখা? হোৱা কোন তুমি
কিয় দিছা বাধা সমৰ ক্ষেত্ৰত অস্ত্ৰে অস্ত্ৰে আজি হওক আলিংগন কুমাৰ মই এই দৈৱকী নন্দন কৃষ্ণ অধমে জনাইছো প্রাণীপদ তব রাতুল শরণ এবা হেতু আগমনে স্থানে প্রভু কুমাৰ উঠা তোমাৰ পিতৃ কুলাচলে সাধু সন্তৰ ওপৰত কৰিছে দাৰুণ অত্যাচাৰ সেইহেতু প্রভু কুলাচলক নিধন কৰি সাধু সন্তক উদ্ধাৰিবৰ বাবে মোৰ হৈছে আগমন প্রভু কুমাৰ নোৱাৰিবনে ক্ষমিব পিতৃদেৱক মোৰ কুমাৰ তুমিতো জানা দুষ্টক দমন প্রভু আৰু সন্তক পালন কৰাই হৈছে মোৰ ধৰ্ম প্রভু যোৱা কুমাৰ অতি শীঘ্ৰে ইয়াৰ সংবাদ প্রণাম প্রভু যোৱা যোৱা কুমাৰ বলা পাণ্ডৱগণ আমিও যাওঁ আগবাঢ়ি সংবাদ নাপালে পুত্ৰ মণিকণ্ঠনো আহি নাপালে কি কৰো মই যিমানেই মুক্তি পথ বিচাৰিছো সিমানেই মোৰ পথ হৈছে অৱৰোধ পিতা অতি দুঃসংবাদ পিতা কি দুঃসংবাদ সেনাপতি ডাঙৰীয়া পৰিৰণত সেনাপতি পৰিৰণত কোন পাপিষ্ঠই সেনাপতি কৰিলে নিধন স্বয়ং যদুপতিৰ শ্ৰীমত অহা চাৰিজন বনবাসীয়ে পিতা কৃষ্ণ 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 পিতা কৃষ্ণৰ হমে বিৰোধ নকৰিবা তেওঁ জগতৰ ঈশ্বৰ কৃষ্ণ জগতৰ ঈশ্বৰ তথাপি ৰক্ষা নাপাবহি এই কুলাচলৰ হাতৰ পৰা কৃষ্ণ পিতা ধৈৰ্য কৃষ্ণৰ হমে ৰণ কৰ পৰিয়াৰ হাতৰ পাখণ্ড মোৰ সন্মুখৰ পৰা কৃষ্ণ হিমাৰ্জুন সহিতে নকুল সহদেৱে কুলাচলৰ সৈন্য তুমুল সংগ্ৰাম হৌৱা বৃখন মূৰ্তি ধৰি কুলাচলো এইফালে আহিব লাগিছে কৃষ্ণ কিয় তই বনবাসৰ সহায়ত মোৰ ৰাজ্য কৰিছ আক্ৰমণ এতিয়াও দিওঁ তোক মই এইটো উপদেশ তুৰন্তাই বাহিৰ হৈ যা মোৰ ৰাজ্যৰ পৰা নতুবা কি কৰিবা কুলাচল সময় ক্ষেত্ৰতো মেলিব বৰণ পাপিষ্ঠ কুলাচল তোৰ মুখৰ কথাত কম প্ৰমাণ নহয় মাধৱ আজি তোক মৃত্যুদণ্ড কৰিম প্ৰধান কুলাচলৰ মৃত্যু সেয়ে
এইবাৰ কুলাচলৰ পতন অনিবাৰ্য। মুনিবৰ কুলাচল বোধৰ এটা উপায় দিয়ক। প্ৰভু মুনিবৰ এয়া তোমাৰ কেনে লীলা? মুনিবৰ কুলাচল বোধৰ এটা উপায় দিয়ক। প্ৰভু জগতৰ গৰাকী হৈও কিয় বাৰু কৰিছা চালনা? কৃষ্ণ কৃষ্ণ ক'ত পৰা হাৰিবি তই? এই যুদ্ধ নকৰি পলম। প্ৰভু এই দুষ্ট কিমান সহজে নিধন কৰিব নোৱাৰে। ইয়াক যজ্ঞৰ ধূপকাঠিৰে নিধন কৰিব লাগিব। অগস্তে আজি তো তই প্ৰথমে মোৰ ফাটে কৰ সময়। বেশ তেন্তে এই হওক। বেশ তেন্তে tu
অসহ্য যন্ত্ৰণা থৈ দিয়ক প্ৰভু ৰাতুল চৰণত। কুলাচল, তুমি আজি মুক্ত হলা। তোমাৰ আত্মা আমাৰ দেহত বিলীন হৈ গ'ল। আজিৰ পৰা তুমি মুক্ত হলা। অগস্তিৰ সাপৰ ফলত মোৰ পিতৃ আৰু মহামন্ত্ৰী শিললৈ পৰিণত হ'ল। প্ৰভু কৃপা কৰি তেওঁলোকক মুক্তি দিয়ক। তাৰ ব্যৱস্থা মই কৰিম কুলাচল। জগত ধর্ম কুলাচল নিপাত হ'ল। এতিয়া আমিও মৃতকৰ শেষ ইচ্ছা পূৰণ কৰি যাওঁ ব'লা ধৰ্মৰাজৰ কাষে। ব'লা ব'লা।